Start. ঐ কালি ক'লে কৰিলোঁ 1 2 1 6 7 কৰিলোঁ হয়নে ক'লে কৈছিলোঁ এনে কৈছোঁ ন ঐ 7 নকৰিলি মই কালি 7 নাই কাৰণে 7 টো কোন হ'ব 3 3 7 5 3 যাব 11 25 3 যাব 3 3 जा 9 12 3 3 9 7 जा 5 जा 3 যায় নে যায় 3 1 जा 3 2 जा 3 5 जा 5 যাব 25 times 5 যাব 5 times तो 3 3 हाँ 7 কেইটা কোৱা জানো নাই কৰা নেকি 7 অঁ শ্বৰ্টকাটত কৰাইছিলোঁ কৰিবলৈ দিছিলে এনেকৈ খালি লং প্ৰচেছৰ হা 9 নাই অ'কে এই এইটো ইজি ছাৰ 9টো কি দিয়া আছে শুনিবি 9টো দিয়া আছে যে লেংথ অফ এ এজ অফ কিউব মানে এজ অফ কিউব দিয়া লেংথ অফ এজ অফ কিউব এজ মানে কি জানো এই কিউবৰ এই কাষটো এজ বুলি কয় এইটো এজ তাৰমানে আমাৰ এইটো এজ হা ভাৰ্টেক্স এইটো পইণ্টটোক ভাৰ্টেক্স বুলি কয় এজ মানে গোটেই ছাইডটোক এজ বুলি কয় ইয়ে পঢ়িম লাগে যে এজ এজ লেংথ অফ এজ অফ হাই ৰাম 1.2 cm এনেকৈ ভলিউমৰ ফৰ্মুলাটো আছিলে ছাইড হোল কিউব অঁ শুনিবি ছাইড বুলি ক'ব পাৰিবা এজ One 728 cm cube. Oh, sabi day. Zero over normal number or at our point. I said here there is a point in front of by before one digit no. At a result point. I said. So, our cube coil like at a result point. Here, tinta. Elliot. তাই সেইখন পাৰ্ক কৰিবলৈ গৈছে UFOখন পাৰ্ক কৰিবলৈ গৈছে না না Volume of cube 6859 centimeter cube. Let length of edge is equal to L. Hence, we know. Honey, Aja. Napai de. Don't you napai? L 6859. What? Oh, Harry. Your car is like 70 no. Kili 6859 9 আছে কাৰণে কি আহিব 9 আহিব 19 জনা বস্তুবোৰ হেই কৰি আহিবি দেই Oh. 430 just miss.
এইকেইটা হ'ল স্যার এইটো পোৱা নাই নাই পৰা আৰু এদিয়ালৈ কৰিলোঁ চব ইয়াৰ 3 1 যা 3 2 যা 3 2 ঠিক আছে फाइव टू जा 10 22 5 4 20 25 ঠিক আছে 5 এ কৰা আকৌ 5 3 2 5 লিখাচোন 5 লিখা তুমি 2 কৰিব নালাগে না 24 কে কৰিব লাগে 5 4 যা 20 আকৌ তাত নিলিখা নহয় 20 24 বা 20 সাবজেক্ট কৰিলে 4 পালা 40 হৈ গ'ল 9 যা আকৌ 49 তোমাৰ 5 এ নাযায় 7 যা that's your answer 3 square 3 to the power 2 5 to the power 2 7 to the power 2 3 to the power 2 into 5 to the power 2 into 7 to the power 2 और ऊपर लिखी ना नंबर 11025 equals to ओए শুনিবি দেই এগিৰা কোৱেশ্চন পাৰিব লাগে हां 23 क्यूबত লাষ্টৰ ডিজিট কি আছে 23 if we do cube of 23 we will get 7 at the last মানে আনসাৰ টো শুনিবি দেই which of the following is perfect cube এটো আনসাৰ জনাবহে বেলেগ উপায় 343 the value of cube root 1000 of cube root কিমান কাক কিউব কল 1000 পাও 10 ইজি हां এটো কোৱেশ্চন আহে দেই এটো কোৱেশ্চন এক্সামত আহে কি কৈছে m is the শুনিবি দেই কোৱেশ্চন কি কৈছে শুনিবি m is cube root of n m is cube root of মানে n or cube root কৰিছো if we do cube root of n we get m এই কিউব ৰুট টো হিফালে গলে কি হয় জানো n থাকি যায় m তোৰ ওপৰত কিউব লাগি যায় माइट स्कूल में पढ़ा था ना हैं हम मर जाएंगे ओए एडु सा क्वेश्चन ए लास्ट क्वेश्चन दा एग्जाम खूब आহে দেই এডু क्वेश्चन আৰু এডু क्वेश्चन আমি জানো যে কিউব রুট অফ 8 is 2 কিউব রুট অফ 27 is 3 কিউব রুট অফ 64 is 4 2 plus 3 plus 4 is কিমান 9 হৈ গ'ল এটা আমি r4 কৰিম चाहे दुख हो चाहे सुख हो दिल ने तुझको ये पुकारा तूने हमको है बनाया নিশ্চয় আমি r4 পাইছিলোগে নেকি নাই কৰাগে হয় যাৰ যাৰ লিখা নাই সিহঁতি মই এক্সপনেণ্টৰ ৰুলবোৰ লিখাইছো পটককৈ লিখি লৈছোন দেই এক্সপনেণ্টৰ ৰুলছখিনি 15-16 মান আছে পটককৈ লিখি লৈছো দেই কৈছোঁ rules of exponent I'm present for respect in the present serve
अगर पाएंगे हम तेरी है कसम हम सबर जाएंगे बाकी एक्शन से ओए कोआ आशिक ना वाले क्या होते हैं सर हां समझ की भी और बहुत एंड विंडे सर तो अभी स्कूल वाला कौन मान सोना है ना हमें फ्रांस का सोना है आशिक কিবা কৈছিলা इंटरनेशनल डॉक्यूमेंट और साइंस और पीएचडी क्लास में की है वो इंटरनेशनल লাইভ প্ৰচেছটো আহিব লাইট ৰিফ্লেকশ্যনটো আহিব আৰু কেমেষ্ট্ৰি নাহে নাহে নেকি হ'ব জুন का नहीं देगा itu akhirnya dulu terus mata kelas lagi mau gitu Meridian evolution buku sobat ke sains dan time का सकता है itu होगा itu time ना itu होगा ini बेसिक सोबत के इजी है কি হৰ মানটো নাম কথা হচ্ছে আহুল Oi? চাইছো জিঅ'গ্ৰাফি হৈ গ'ল ইকনমিক্স হৈ গ'ল পলিটিকেল কালি ষ্টাৰ্ট কৰিলে আৰু এটা হিষ্ট্ৰী আছে আমাৰ হিষ্ট্ৰী ইকনমিক্স কৰাই আছে ইকনমিক্স হ'ল হিষ্ট্ৰী আৰু হিষ্ট্ৰী
আৰু নিজে কৰিব লাগে নিজে নিজে নাপাম আমাক কেতিয়াবা মেমক মন গ'লে দিয়ে নহ'লে আমি নিজে নকৰিলে আমাক কি কৰে মেম যে ভাইচ প্ৰিন্সিপাল নহয় আমাৰ টাইমে আমি নিজে কৰিব লাগে আমাৰ ক্লাছেৰ হোৱা নাই কিমান দেখি যে কি কি নিজে নিজে লিখিব লাগিব তিনিটা পেজ এনে কৰি ৰাখোঁ আৰু তুমি এইটো চাই হা Oh my! কি কয় এক্সাৰচাইজৰ এনচাৰ যেনেকৈ পিচিটো মোৰ দিয়াই নাই মানে এনেকৈ লিখিবা মানে নিজে পিচিবলৈ লিখিবা আৰু এক্সাৰচাইজ তোমাৰ বিপৰীতে মানে আমি কৰিছিলো কেৱল দেখা গৈছো না কি ক'লা তুমি আছেন আই হ্যাভ গিভেন शादी करे दी सर शादी करे नेक्स्ट टाइम तो खबर लगे ये जो अब क्लास में पूरे रेस्टोरेंट से वैसे हुई है नाइट এই এইটো কাৰ মনত আছে 132 হা এইটো কিমান হ'ব 2000 exponent knowledge চাবি দেই বস্তু আছে উই হেভ মাইণ্ড এক্সপনেণ্ট নিগেটিভ তো এক্সপনেণ্টৰ নিগেটিভ চাইনটো চেঞ্জ কৰিবলৈ মই ভিতৰৰ বেছটোক দিম উল্টিয়াই 1/2 উল্টিয়াই দিলে কি হৈ যাব 2 হা 2/1 হৈ যাব 2/1 মানে বেছিকেলি 2 নহয় জানো if we take reciprocal of this thing we only get 2 and if we take reciprocal of this thing the sign before the power get changes তো হ'ব আমাৰ 2 to the power 5 32 তাপা আমি লিখিব লাগিব -4 whole to the power -2 so it becomes 1/-4 whole to the power 2 as we take reciprocal of the base the sign of the power changes 1 or square ahile aru -4 or square ahi gol 1 or square to 1 -4 sabi dei if we have even power above negative sign if we have even power above negative sign we will get the answer in positive minus or upward even mane 2 power answer will be positive 4 square means 16 1/16 that's the answer eto enake likho pari 16 to the power -1 because mon koibisone yes 16 or upward power ekone mane ki ase bro 16 or upward power ekone mane ki ase 1/16 to reciprocal kori disu ki ho jabo 16 ho jabo khali 16 to the power ki likhibo libo ami -1 16 to the power -1 mane 1/16 next question ami jam je 729 লিখিব দিছে আমাৰ পাৱাৰত 729 কাৰ কিউব মনত আছে 729 কাৰ কিউব হয় 9 কিউব 9 or কিউব exactly very good কাৰ স্কয়াৰ 27 স্কয়াৰ মানে এটো এনেকৈ লিখিব পাৰো 27 হোল স্কয়াৰ বুলি লিখিব পাৰো 27 ক আমি 3 কিউব বুলি জানো বেসিক্যালি এটো 3 to the power 6 ওলাব 3125 এটো মই কৈ দিছো কোন এটো হৈছে 5 to the power আমাৰ 5 কইছলে গম পাবি আৰু ডিভাইড কৰিছলে 3600 কিনো ওলাব আৰু 36 এটা ওলাব এ কৰি আছে হলে 3600 2 এটা আহিলে 2 18 যা 00 2 9 যা 00 2 40 450 2 আহিলে কিমান 2 2 যা 225 যা 3 7 যা 5 যা 325 55 2 চাৰিটা 3 দুটা 5 দুটা 108 into 192 108 means কি আছিল 108 মানে হৈছে 254 227 39 33 2 দুটা 3 তিনটা 2 square 3 cube 192 কেনেকুৱা হ'ব 192 2 9 যা 18 12 6 যা 248 224 212 26 23 1 2 3 4 5 6
2 to the power 6 into 3 বস্তুটা চাবি দেই 2 স্কয়াৰ আৰু 2 to the power 6 আছে মানে 2 কেটা হৈ গ'ল 8টা হৈ গ'ল 2 to the power 8 3 to the power 4 that's the answer 14 হচ্ছে হা 14 মানে दिल ला लिया तो बोलो ना बोलो क्या किया आपकी दुनिया में भी अगर हाँ head down कुछ भी कर ले एग्जाम में आने को भी खेलिया ये लास्ट टू हेड हुआ इन्हों पॉइंट हो देचोन दुपरिया स्कूलों पर আহিছে ऑब्वियसली हाँ টাইম পাওয়ার it's called power nap असली मसाले सस MDS 3 number question simplified it আছে -3 to the power 2 -5 to the power 2 minus or power even power if we have even power above minus sign it will be turned into positive and 3 square is 9 5 square is 25 9 into 25 will be 225 তাৰপিছত কোৱেশ্চনটো হৈছে 2 to the power 3 into 2 whole to the power 4 basically 2 to the power 4 whole to the power 4 আছে মানে 16 to the power 4 কইবলে মন নাই 16 স্কয়ার কিমান 256 6 6 are 36 3 carry equal 33 carry equal 2 6 are 18 2 6 are 12 plus 3 15 6 are 33 carry equal 5 are 25 plus 3 28 2 carry equal 2 has 10 plus 2 12 6 2 are 12 carry 1 goal 2 have the 10 plus 1 11 carry 1 goal 2 the 4 plus 1 5 6 3 5 8 10 15 carry 1 4 plus 1 5 6 6 5 6 5 5 3 6 R4 or 3 2 ठीक है 2 to the power 0 3 to the power 0 4 to the power 0 why anything to the power 0 except 0 ha a is any number other than 0 0 to the power 0 is not defined ये defined ही नहीं है लेकिन anything other than 0 to the power 0 को इतने हमारा 1 into 1 basically 1 x to the power 0 is 1 5 to the power 0 is 1 2 to the power 0 is 1 except 0 to the power 0 वो 1 नहीं है नेक्स्ट क्वेश्चन सभी हाँ अकमान इम्पोर्टेंट के लिए इम्पोर्टेंट यार से 5/8 होल टू द पावर -7 यार से 8/5 होल टू द पावर -4 ওটা করে দিম 5/8 তো থাকিব রে -7 ত এইটুক মই বেস টু রেসিপ্রোকাল করে দিম that means we will have 5/8 only -4 becomes +4 and if we have same base बीच में multiplication 5/8 whole to the power -7 plus 4 which will have 5/8 minus 3 that becomes 8/5 whole to the power 3 8 cube mane 512 5 cube mane 125 हाँ এনেকে থৈ দিওঁ দৰ্জাখন মাৰি দিব লাগে जिस्मों के पीछे সদায় বস্তুটা মনত ৰাখিবি হা 2 to the power 8 আৰু 8 to the power 2 obviously 8 to the power 2 যে উলিয়াব পাৰিবি that is 64
ইফ উই ট্ৰাই টু কেলকুলেট 2 to the power 8 বহুত হৈ যাব ন তো এইটো তাৰমানে আমাৰ এইটো হ'ব 2 to the power 4 whole to the power মানে এইটো 16 স্কোয়াৰ 256 হয় 64 হয় মই সদায় মনত ৰাখিবি সৰুটোৰ ওপৰত বেছি পাৱাৰ ইজ গ্ৰেটাৰ স্মল নাম্বাৰ গ্ৰেটাৰ পাৱাৰ ইজ অলৱেজ গ্ৰেটাৰ ঠিক আছে মানে 10 স্কোয়াৰ আৰু 2 to the power 10 this thing is always greater small number is greater power large number is small power to সৰু হয় small number is greater power is always greater so this is greater next কি দিছে আমাক next আমাক দিছে 2.7 into 10 to the power 12 আৰু 1.5 10 to the power 8 obviously এইটো ডাঙৰ 10 to the power 12 আছে মানে greater than equal than দিব লাগে yes next question আমাক কৈছে positive power 2 to the power -3 আৰু -7 to the power -3 basically এটো পাম আমি 2 into -7 whole to the power -3 basically -14 whole to the power -3 we will have 1 by -14 whole to the power 3 তাৰপিছত হৈ গ'ল second to -3 to the power -4 into 5 by 3 whole to the power -4 একেলগে কি লিখি দিম আমি -3 into 5 by 3 whole to the power -4 3 গোল কাটা থাকিলে আমাৰ -5 whole to the power -4 ইয়াৰ পৰা আমি পাম -1 by 5 whole to the power 4 আৰু যেহেতু 4 is even power minus টো আতৰি পজিটিভ হৈ যাব 1 by 5 whole to the power 4 আৰু কেতিয়াবা কিছুমানে 1 by 5 to the power 4 লিখি থৈ দিয়ে express the following in standard form লিখিব দিছে মানে এটা আগত পইণ্ট আহিব লাগে আৰু বস্তুটা মন কৰিবচোন দে ষ্টেণ্ডাৰ্ড ফৰ্ম হয় কি চাবি দেই 0.35 টো ষ্টেণ্ডাৰ্ড ফৰ্ম হয়নে শুনি ল is 0.35 in standard form standard form থাকিবলৈ হলে decimaler আগত we have to have at least one digit other than 0 0 আলাবা বেলেগ digit থাকিবই লাগিব কেটা digit এটা we have to have one digit only before decimal point ইয়াৰ decimal point আগত কি আছে তো এটো standard formত নাই so this is in standard form na এটা মই ৰাখিব বিচাৰে কোৱেশ্চন এটা কৈছো মই 3567 ইয়াক যদি মই ষ্টেণ্ডাৰ্ড ফৰ্মুলা নিবলে হয় মই a0 টো কি কৰিব লাগিব পিছফালে ঠেলিব লাগিব ডেসিমেল ঠেলিব লাগিব হৈ যাব 3.567 কিন্তু মন কৰিবচোন অৰিজিনালি আগতে আছিল তো আগলে টানিবলে হলে ডিভাইড কৰিব লাগে ডেসিমেল আগলে কেতিয়া যায় ডেসিমেল আগলে যাবলে হলে we have to divide है ना तो we have to multiply 10 to the power -10 ঠিক আছে যদি এনেকুৱা আহিলতেন বলে এনেকুৱা আছে তেতিয়া এটা চাবি কি হ'ব আমি কেটা আগলে নিব লাগে কেটা আগলে নিব লাগে দুটা তো 3.567 কিন্তু অৰিজিনালি পিছফালেহে আছিল পিছলে ঠেলিবলৈ আমি 10 to the power 2 আগলে আনিবলৈ মাইনাসত পিছল নিবলৈ প্লাসত এটা কোৱেশ্চন এটা কৰিলে গম পাই যাবি কোৱেশ্চনটো কি আছে প্ৰথমটো আছে আমাৰ 3430 000 এটা মন কৰব ইয়াত ডেসিমেল আছে জানো ডেসিমেল আছে কিন্তু আমাক লিখি থোৱা নাই একচুয়ালি ডেসিমেল নাই দেখা মানে ডেসিমেলটো ক'ত থাকে লাষ্ট মে যেনেকৈ চকলেটৰ ৰেপাৰজত যে 10 रुपीस বুলি 10.00 লিখা থাকে এক্স্যাক্টলি লাষ্টত থাকে লাষ্টত কেইটা ঘৰ নিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তো 3.43 পিছফালে 0 হবা লিখিব নালাগে 10 to the power 6 তার পাছৰ কোৱেশ্চনটো বাপৰে বাপ 7004000000 ইয়াত ডেসিমেল পইণ্ট 1 2 3 4 5 6 7 8 9 10 10 ঘৰ 7.0 লিখি থৈ দিবি আকৌ যলৈকে আছে তালৈকে লিখিব লাগিব 7.004 into 10 to the power 10 বলে ইয়াত বলে অকল 0 থাকিলতেন তেতিয়া 7.0 লিখা হলো চলি গ'লতেন কিন্তু we have a 4 না so
কেনি আছে 7.0 হা নেক্সট কুৱেশ্যন কি আছে 0.000000 তো there are 6 zeros in front of 15 মন কৰিবি দেই কোলে আনিব লাগিব ডেসিমেল প্লেসৰ আগত এটা নন জিৰো ডিজিট থাকিব লাগে কি থাকিব লাগে এটা নন জিৰো ডিজিট ইয়াত নন জিৰো ডিজিট আছে কি 1 আৰু 5 তো ইয়ালে থেলিব লাগিব 3 4 5 6 সাতটা ঘৰ তো 1.5 লিখিলো কিন্তু চাবি 1.5 নাছিল নহয় কিবাহে আছিল বহুত আগত জিৰো আছিল না সেইকাৰণে আমি 10 টু দি পাৱাৰ -7 টা দিব লাগিব যাতে আগলে কে ঘৰ গুচি যাব পাৰে 7 ঘৰ ঠিক আছে নেক্সট কোৱেশ্চন নহয় ন ঐ এতিয়া মোক কোৱেশ্চন এতিয়া হলে এই কোৱেশ্চন জবাব সৰ ইউনিট টেষ্টত আহিছিল মই কালে পেপাৰখন দি দিম হেৰি ষ্টেণ্ডাৰ্ড ফৰ্মত যদি নাম্বাৰটা লিখো ইফ ইউ ৰাইট এ নাম্বাৰ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম just like this if we write a number in standard form just like k into 10 to the power m ये तो कुछ भी हो चलेगा एक k तो कोर पर कोर भी থাকিব লাগে the k is between what and what k शुरू कहां से होगा k तो कोर पर आरंभ होगा एक क्वेश्चन में ऊपर से 3.43 7.04 1.5 these are the numbers between 1 and কোলেকে যাব কোন 1 এটা ডিজিট থাকিব লাগে 1 and 10 और भीतर 9.9 तक होगा 1.0 से होगा तो 1 पर स्टार्ट होबो कोलेके যাব 9.9 लेके যাব किंतु एग्जैक्टली 10 होय if we have exactly 10 that means there are two digit in front of decimal point तो 10 point something to standard form 10.50 to standard form নহয় ঠিক আছে তো বেসিক্যালি কথাটো হল এই k এর ভ্যালু তো 1 or পৰা স্টার্ট হবো 10 কে কমত শেষ হৈ যাব মানে 1.0 into 10 to the power something or পৰা 9.9 into 10 to the power something or খতম হৈ যাব 10 না পাইগে ঠিক আছে তো k এর ভ্যালু তো 1 or পৰা 1 is less than equal to k less than 10 লিখি লছ এই পয়েন্ট লিখি ল আছে 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 এরুকা দিছিলে এক্স্যাক্টলি এই লাইন উঠাই দিছে এই লাইনটো তাৰপিছত দিছ general form to kill হ্যাঁ general form to 7 something কোনটো এই নৰ্মেল এই ওপৰ জোখ লিখি থোৱা আছে এনেকৈ এই এনেই লিখি থোৱা নহয় yes যেটা কৈছে যেটা দিব লাগিব হাসা 0 দি দিব লাগিব বুলি নহয় নহয় ও পইণ্টটো চা না না নহ'ব এইটো 4 নম্বৰটো আছে 0.00001436 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 1.436 10 to the power -5 সমাপ্ত এতিয়া আহিব আমাৰ হেৰিটো 7 নম্বৰটো জেনাৰেল ফৰ্মুলা লিখিব লাগে 1.0001 into 10 to the power 9 ওকে বস্তুটা মন কৰ চাবি দেই 10 to the power পজিটিভ 9 আছে হয়নে পজিটিভ 9 থোৱাৰ কাৰণে ডেসিমেল যাব পিছলে পজিটিভ থাকিলে পিছলে যায় তো কেই ঘৰ যাব 9 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ অলৰেডি ইয়াত হলেই আৰু কেই ঘৰ থাকিলে 5 ঘৰ থাকিলে বিকজ 4 ঘৰ গ'ল 4 + 5 is 9 1 2 3 4 5 इधर बैठ के 1 2 3 4 5 6 7 8 9 हो डन नेक्स्ट क्वेश्चन तो কৈছে আমাক 3.02 into 10 to the power -6 মানে 6টা আগলৈ আহিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ বেসিক্যালি ইয়াত আগত 0 লগাই দিম 0.1 2 3 4 5 6 1 2 3 4 5 6 সটা
হ'ব যে নেক্সট ক্ৰপটো বাঢ়ি গৈছে হেল্ল কি হ'ব এইবাৰ মেট্ৰিকত আই থিংক হেৰি আহিছে ফেক্টৰাইজেশ্যনৰ 3 নম্বৰ কুৱেশ্যনৰ 2টো আহিছে পাৰিবি কৰিছা না কৰি নিওঁ দে কি আছেনো এটলিষ্ট ৰেকৰ্ডেড থাকিব প্ৰেক্টিছ হৈ যাব কৰি লওক কাৰণ পৰীক্ষালৈ বেছি দিন নাই নহয় जिस्मों के पीछे वादा है हमारा हर पल -3 ওপৰত আহিব m + 1 + 5 -3 to the power 7 we have -3 whole to the power m + 6 and -3 whole to the power 7 মন কৰিবি দেই ইয়াত বেছটো সেম হৈ যোৱাৰ কাৰণে as the base are same so we can write m + 6 = 7 বুজি পালি কথাটো ক বেছটো সেম হৈ যোৱাৰ কাৰণে ওপৰ পাৱাৰ গিটাও সেম হৈ যায় দেই বেছটো নিলিখো m + 6 = 7 তো m = 7 - 6 answer 1 that's your answer তাৰপিছত আমাক কৈছে যে সাইজ অফ আ ডায়ামিটাৰ অফ আ প্লেন সেল এটা ডায়ামিটাৰ দিয়া আছে দেই শুনিবি ডায়ামিটাৰ দিয়া আছে 0.00001275 মিটাৰ ইয়াক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে কেইটা পিছল নিব লাগিব এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ তো 1.275 পাঁচঘৰ পিছল নিছিল না আগলৈ মিলাব লাগিব আনিবলৈ তো 10 to the power -5 দি দিব লাগিব A shelf, there are 5 books of thickness 20 millimeter, 5 papers of thickness 0.16 millimeter. What is the total thickness of the shelf? Thickness of one book is equal to 20 millimeter. Thickness of 5 book is equal to 20 into 5 মানে 100 millimeter. Thickness of one paper. Oi. Huh? What? Huh? Okay, কি হল তেতিয়াহলে 16 5 I think 80 হয় 0.080 total मेरी जान 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 मेरे दिल का मेहमान
ओ तेरी उसी चाह तेरी ऊंची शान है मौला तू है सब कुछ जान কি কৰিছোঁ ৰ এইপিনে মন কৰ এইটো কেনেকৈ লিখিব পাৰোঁনে ফুল 10টো এই এখন বুকৰ থিকনেছ কিমান 20 মিলিমিটাৰ তো 5খন বুকৰ কিমান হ'ব 5 × 20 100 মিলিমিটাৰ এখন পেপাৰৰ থিকনেছ 0.016 মিলিমিটাৰ 5খন পেপাৰৰ থিকনেছ 5 ইনটু কৰিলে হৈ গ'ল তো লাষ্টত টোটেল থিকনেছ উলিয়াবলৈ এড কৰিলে হৈ গ'ল খালি কথা এটা আনসাৰ মিলিমিটাৰ হয় পিছফালে আনসাৰ মানে হেৰিত সেন্টিমিটাৰ দি আছে হা না আনসাৰ মিলিমিটাৰ হয় পিছফালে এক্স্যাক্টলি এই আনসাৰকে সেন্টিমিটাৰ লিখি আছে আৰু নেক্সট কোৱেশ্চন চা 3 টু দি পাৱাৰ -3 টো 1/3 কি বুলি গম পাওঁ নে অবভিয়াছলি গম পাওঁ আমি উঠাই দিলে হৈ গ'ল এতিয়া চা 2/3 হোল স্কোৱাৰ 2/3 হোল স্কোৱাৰ এইটো 2 স্কোৱাৰ ঐ চা এইটো চা যদি মই ৰেচিপ্ৰকেল কৰি দিওঁ এইটো এনেকুৱা হ'বনে 3/2 হোল টু দি পাৱাৰ -2 এইটো হৈছে আমাৰ থাৰ্ড নম্বৰটো ভেলিউ অফ নেক্সট আছে আমাৰ ভেলিউ অফ -2/3 হোল টু দি পাৱাৰ 4 -2/3 হোল টু দি পাৱাৰ 4 চাৰে মাইনাছৰ ওপৰত ইভেন পাৱাৰ আনসাৰটো আহিব পজিটিভত 2 টু দি পাৱাৰ 4 মানে 16 3 টু দি পাৱাৰ 4 মানে 81 16/81 আনসাৰ আছে আমাৰ কোনটো 2 0. কাশ্মীৰী ট্ৰাই কৰ না ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিবলৈ ট্ৰাই কৰ ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কি আৰু ডেচিমেল আগত এটা ডিজিট থাকিব লাগে উইদাউট 0 তাৰমানে ক'লৈ আহিব ইয়ালৈ আহিব ন 6.4 লিখিম পিছৰকণ কি লিখিম কৈ দেচোন 10 টু দি পাৱাৰ মই কি লিখিম কাৰণ পিছল ঠেলিলোঁ ন আনিবলৈ আগলৈ মিলাব লাগিব কি লিখিব লাগিব কেইটাকৈ ঠেলিলোঁ চা অঁ তো আগলৈ আনিব লাগিব ন 10 টু দি পাৱাৰ 5 হ'লে পিছল ঠেল খায় আগত মানে গৈছে পিছলৈ মিলাবলৈ আগলৈ আনিব লাগিব ন আগলৈ আহিব কেতিয়া যাতে মাইনাছ দিম পজিটিভ দিলে পিছফাল ঠেল খায় এতিয়া আমি ঠেলি লৈছোঁ পিছলৈ কিন্তু আনিব কি হ'ল লাগিছিলে আগলৈ আনিবলৈ মাইনাছ দিব লাগে মাইনাছ চাই দেখিছ মানে 5টা ঘৰ আগলৈ আহি যাব অৰিজিনেলটোত ঐ 2.03 ইনটু 10 টু দি পাৱাৰ -5 ইয়াৰ ভেলুটো কচোন কি হ'ব চা কেইটা ঘৰ আগলৈ ঠেল খাব কেইটা ঘৰ আগলৈ যাব 5টা পজিটিভ 5 হ'লে এপিনে গ'লহেঁতেন -5 কাৰণে মন কৰ 0.0000 চাৰিটা হ'লেই 2 টু ইনক্লুড কৰি 5টা হৈ গ'ল দুই নম্বৰটো এই -5 আছে আগলৈ আহিব ন অঁ কি বুলি ক'ব লাগে তই বালিকা বধ হৈ গৈছে আহিব লৈছোঁ মানে ওলাই আহি ডিষ্ট্ৰিক্ট বাৰে কৰিব হাৱা करेगा पता नहीं इसी पे सब लोगों को मैं मैथमेटिक्स क्लास में हूं क्लास में ये क्या से और कोई खाएगा हां भी खा सकते बाय बाय अब क्लास ना पढ़े
তো নাহে কোনে কৈ আছে উভতি যাব চাগে উভতি যাব চাগে ওলাই আহিছিলে চাগে আৰু নহ'লে বেয়া নাই চাহ কাপ খাবলৈ ভাল হৈ যাব চাগে সেইটোৱে হ'ব আবেলি ওলাই ভাল লগা নাই ন এই দিনটো ঘৰত সোমাই থাকিলে নাই তই আবেলি ওলাই আহি ভাল লাগে আমাৰ কিন্তু কেনে লাগিছে এতিয়া আমাক ভয় খোৱা কোনো নাই আহিলে ষ্টেজৰ ৰাস্তাত ধান মোৰ দাদা মোক কেতিয়াও ভয় নালাগে আশিক্সৰ গুড হিউমাৰ মোৰ মোক ফোন কৰিছিলে অভিষেক ছাৰ ফোন কৰিছিলে মোক কৈ মোক সুধিলোঁ এইহে কৈছিল এইহে কয় অঁ মই কিয় কুৱেশ্যন চুৱেশ্যন থাকিলে ঐ ছাৰক হয়তো সুধিলিগৈ নুসুধিলি এই কুৱেশ্যন এটা আছিল যে নক'লে তোৰটো লাগে কৈছতে নাম্বাৰটো ছেভে কৰি দিবি একেবাৰে मेरी जान gimana? Iya. খুৱাম ৰ এইকেইদিনতে বন্ধ আছে এইকেইদিনতে কেতিয়াবা নেক্সট আছে খুৱাম পিজ্জা খাবি পিজ্জা খাইগা নেক্সট ক্লাছ 4 বজাত আহিবি নহয় মই ভালটো কাৰণে এই কোৰ্চটো হেৰি কাৰণে জুনৰ কাৰণে অলমষ্ট ফিনিছে ন তইতো চাইনাতে আহিব লাগিব চানডে ৰাতিপুৱা নাপায় ক'তো 11 বজাত খোলেহে দোকান সেইকাৰণে কৈছোঁ ইয়াতো ক্লাছটো 5 বজালৈ কৰিব লাগিব ঐ বস্তু এটা চাৰি শুনিবি আমাৰ ন কমন ফেক্টৰ উলিয়াবলৈ কৈছে চ' উই আৰ অনলি আস্ক এবাউট HCF 7PQ শুনিবি দেই 14 আৰু 28ক ডিভাইড যোৱা ডাঙৰ নাম্বাৰটো কি 7 আৰুতো ডাঙৰ নাম্বাৰ নাই 14 আৰু 28ক ডিভাইড যোৱা আছে 14 ঐ কি 7 14PQ ছোৱালী সৰু কথা ভুল কথা নাহিবি দেই গোসাঁই এতিয়া চা এইটো এনে এইপিনে চা তোৰ কিমান আছে চা কমন ফেক্টৰ কিমান হ'ব মানে HCF উলিয়াবলৈ কৈছে তোৰ দুটা আছে তোৰ এটা আছে লোৱেষ্ট ফেক্টৰ না P আৰু Q মানে 14PQ all common factors with lowest powers
সেকেন্ডটো হৈছে 16x³ - 4x² কমা 32x। এটা মন কৰি লিখিবি যে 16x³ আৰু 4x² পৰা মই হেৰি এটা কমন ল'ব পাৰোঁ, 4x² এটা কমন ল'ব পাৰোঁ। 4x থাকি যাব, 1 থাকি যাব। ইয়াৰ পৰা আহিলে কি চা 4 আৰু 32 পৰা কমন ফেক্টৰ আহিলে কমন ফেক্টৰ 4 টা আহিব, x² সব x টা আহিব 4x। সিম্পলি দেখো 4x² আৰু 32x 4 আৰু 32 কমন কি আছে 4 আছে না, 4 and 32 কমন 4 আছে আৰু x² আৰু x কমন x আহিব। দেন 20pq 30qr and 40rp এই গোটেইকেইটাৰে কমন কি আছে ভাবনা, গোটেইকেইটাৰে কমন এটা বস্তু আছে, আখৰটো কমন নাই। pq qr rp আখৰ কমন নাই। 20 সবতে নাই নহয় আকৌ 10 5 আছে 10 আছে লৰা 10 কমন ফেক্টৰ ইজ 10। বেসিক্যালি HCF উলিয়াবলৈ কৈ আছে একচুয়ালি 10 সবতে সোমাই আছে। আনসাৰটো কেনেকৈ লিখিছা চোন আৰু 4টো কিবা হেৰি কমন কি জানো কোফিচিয়েন্ট 4 পুৰা চাইছে এক্সেল আনসাৰ চাইছে ও x² y² কোফিচিয়েন্ট কমন নাই। 3 10 আৰু 6 সব একো কমন নাই। x 3x² y³ 10x³ y² 6x² y² z 3 6 10 ৰ পৰা একো নাহে। x ৰ লোৱেষ্ট পাৱাৰ স্কয়াৰ আহিলে y ৰ লোৱেষ্ট পাৱাৰ স্কয়াৰ আহিলে z টো নাহে। x² y² কমন ফেক্টৰ মানে হাইয়েষ্ট কমন ফেক্টৰ। এর HCF বুলিব লাগিছে কমন ফেক্টৰ বুলি কেলে জানো। এটা সব ফেক্টৰাইজ কৰিব কৈছে দেই 4a² + 8a³ ফেক্টৰাইজ কেনেকৈ কৰিবি কিবা কমন আহিব নে ইয়াৰ পৰা আহিব অবভিয়াসলি 4 টা আহিব। উই ক্যান টেক 4 কমন a² কমন লম ইয়াত 1 + 2a থাকি যাব দ্যাট ইজ आवर আনসার। ওগো ইয়ো তারে উঠাবো কিয় উলিয়া উঠা ও कितना प्यारा तुझे रब ने बनाया। 7 और 21 और 7 টা কমন আহিলে x দুটা x এটা কমন 2 y1 y2 টা y এটা আহিলে x এটা থাকি গল 3 থাকিলে আৰু y থাকিলে a² bc ab² c abc² বস্তুটা মন করছন try to observe na what we can take common from these three terms কি কমন আহিব তিনটা টার্ম বাসা abc basically obvious abc দিনে ইয়াত a ৰ smallest 1 এ আছে b ৰ smallest to 1 এ আছে c ৰ smallest to 1 এ আছে ইয়াত a থাকি যাব ইয়াত b থাকি যাব ইয়াত c থাকি যাব 4 টো কি আছে আমাৰ a³ আৰু a² b² a³ minus a² b² a² we take common a minus b² থাকি যাব करते रहता है हम कैटा बजला काय बजला 5 to 1 सेकेंड ईयर सेकेंड क्वेश्चन एबार আহিছিলে ৰে সম্ভৱ x² + xy + 6x + 6y এইটো নে ইয়াৰ পাছৰ এই বছৰ মেট্ৰিক পৰীক্ষা আহিছে 2 নম্বৰ দে আৰু সদায় মেট্ৰিক পৰীক্ষাৰ ডেসক্ৰিপটিভ পেপাৰৰ আৰম্ভণি এনেকুৱা কোৱেশ্চন হয় মানে বুজি নাপাল ইউনিট টেষ্টত আহিবি বহে হাই বহ ওই আহ যদি আহি যাবি এসা ধাই মুহি কৰিম না মানে এটলিষ্ট 50 ভিতৰত 40 আহিব লাগিব মিনিমাম 50 ভিতৰত 40 আপ মিনিমাম 45 মাৰ্কছৰ ভিতৰত 5 টো দিবই নো এইটো এই টেষ্টিমনিয়েল
থাকতে দিগদাৰ নকষ্ট সেইটোৱে নহয় 45 মাৰ্কছৰ ভিতৰত এটলিষ্ট 40 ওচৰত আহিব লাগিব প্ৰেক্টিচ কৰিম ন 3 দিনত পাৰ কৰিম চিন্তা নকৰিবি আৰু মানে কুৱেশ্যনছখিনি কৰিব লাগিব ঘৰত প্ৰেক্টিচ কৰিবি যাতে পৰীক্ষাত গৈ পেলাই অচিনাকি কুৱেশ্যন নাপাওঁ দেখি পেলাই মনত পৰে যে এইটো কুৱেশ্যন কৰি থোৱাচোন কি কৈছিলি এক্সামত সেইকাৰণে কৈছোঁ কুৱেশ্যন এটা ইমানেই কৰিব লাগিব যে পেনিক হৈ নাযাওঁগৈ যাতে MCQ কৰি ল'বি পটাপট MCQ স্কুলৰ এক্সাম না MCQ নকৰিবি ডেছক্ৰিপটিভখিনি কৰি ল'বি তেতিয়া MCQ কাৰণে টাইম পাবি মেট্ৰিক পৰীক্ষাটো বেলেগ হ'ব মেট্ৰিক পৰীক্ষাটো 45 মিনিটৰ ভিতৰত দি দিব লাগিব আচ্ছা ইয়াৰ পৰা কমন আহিব x এটা x + y ইয়াৰ পৰা কমন আহিব 6 এটা x + y xy plus x plus y plus 1 স্নেহা উঠি আছে শুই আছো কাশ্মীৰ তই ক এইটা কমন কি আহিব x থাকি যাব কি কৈছা এইটা বা কি কমন আহিব দেখিবলৈ একো কমন নাহে একো নাহে কি আনে y plus 1 y plus 1 y plus 1 2 times we will have y plus 1 into x plus 1 next question দৃষ্টি ট্ৰাই কৰ ক'বলৈ কি কি আহিব 12x এটা আহিলে হয়নে ইয়াত থাকি গ'ল 2x y x পৰা কমন আহিব 2y plus 1 ইয়াত ক -6x 2y plus 1 basically we have 2y plus 1 into 12x square minus 6x আৰু এটা কথা ইয়াত খতম হোৱা নাই কিন্তু কাশ্মীৰী ইয়াৰ এটা স্কোপ আছে ইয়াত স্কোপ এটা আছে কমন ল'ব এই গোটেই কুৱেশ্যনৰ ন কমন ল'ৰ পৰা স্কোপ এটা আছে কি ভাবছে এই গোটেই কুৱেশ্যনৰ কমন লোৱা শেষ হোৱা নাই এই দুটা বা কমন ল'ৰ পৰা স্কোপ এটা আছে এই 12x square minus 6x ৰ পৰা বিকজ 12 আৰু 6ত 6 এটা সোমাই আছে x square আৰু x ত x এটা সোমাই আছে তো মই এনেকৈ লিখিব পাৰিম নে 2y plus 1 টো লিখিলোঁ ইয়াৰ দুটাৰ পৰা মই 6x এটা কমন লৈ পেলাই 2x minus 1 কৰিব পাৰোঁ লাষ্টত লিখি দিম 6x 2x minus 1 আৰু 2y plus 1 লাষ্টৰ কুৱেশ্যনটো আমাৰ আছে z minus 7 7xy xy minus 0 this is any কি দেখিলি সপোনত কি দেখিলি এক মিনিট দেখিলি এইটো চাবি দেই কুৱেশ্যন শুনিল z minus 7 ওই বস্তু এটা চা এই কুৱেশ্যনৰ চিধা কুৱেশ্যন নহয় কিন্তু এই যে কুৱেশ্যনটো আছে এইটো চিধা কুৱেশ্যন নহয় হা z minus xyz একেলগতে আৰু -7 plus -7xy সেইটো ল'ব পাৰ আৰু এই ধৰণে কৰিব পাৰ চা এইটো মই কৰিলোঁ যে z minus 7 টো আছে ন ইয়াত মই আই থিংক -xyz plus 7xy লৈ ল'ম মানে এইটো এনেকুৱা কৰিলোঁ ইয়াত চা এই দুটা পৰা একো কমন নাহে মানে কি 1টা কমন আনিলোঁ z minus 7 এইকেইটাৰ পৰা কি কমন আহিলে -xy এটা কমন আহিলে z minus 7 থাকি গ'ল বেচিকেলি z minus 7 1 minus xy এইটো এনেকৈ কৰিব পাৰি z minus প্ৰাপ্তি কি কৈছিলি z plus 7xy হয় নাই z plus xyz হয় নাই
और z Z minus XYZ माइनस 7 प्लस 7xy ओके तो z যদি কমন লৈ লওঁ और 1 माइनस xy और माइनस 7 যদি কমন লৈ লওঁ माइनस xy तो 1 माइनस xy z माइनस 7 এই দুটা ধৰণে কৰিব পাৰোঁ যেনেকৈ কৰ আৰু ऊपर वाला नहीं होगा ऊपर वो तो देखिए सबको सिखाता है क्या रहा है दिमाग सिखाता है सबको सिखाता है कौन चौथा से नहीं लो वो पता है नहीं पापा चौथा से नहीं होगा ओए की फॉर्मूला लगाम मिडिल टर्म स्प्लिट কৰিম নে ফৰ্মুলা লগাম ফৰ্মুলা লগাব পাৰি নাই ও চালি কিজনী চাই ল plus 2 into 2x into 3 plus 3 square 2x plus 3 और 2x into 2x plus 3 চালি কিজনী ঐ চাই ল এবাৰ ঐ চাই ল এবাৰ এইটো ন দুটা ধৰণে কৰিব পাৰি দেই ইয়াতো মিডিল টাৰ্ম স্প্লিট কৰি ল ইয়াৰ ফৰ্মুলা যদি বহাই দে মিডিল টাৰ্ম স্প্লিট কৰিলে হ'ব কি চা ইয়াৰ x স্কয়াৰ আগত কি আছে চাই ল এবাৰ x স্কয়াৰ আগত কি আছে 4 লাষ্টত only constant term 9 4 9s are 36 positive 36 so we have to break 12 as sum of two numbers because we have positive 36 na product so 12 to duta number sum mod break korim so 4x square plus something x plus 9 কি বহালে দুটা নাম্বার এনেকুৱা লাগে যাক এড কৰিলে 12 পাও মাল্টিপ্লাই কৰিলে 9 পাও ও সরি 36 পাও 6 plus 6 is 12 6 into 6 is 36 so basically 4x square plus 6x plus 6x plus 9 common lo amar 2x era common ahibo 2x thaki jabo plus 3 thaki jabo 3 era common lom 2x plus 3 thaki jabo so 2x plus 3 or আমি কব পাৰো এটো ডাইৰেক্টলি 4x স্কয়ার টু 2x হোল স্কয়ার লিখি দিলু এই 9 টুক মই 3 স্কয়ার লিখি দিলু এই 12x টুক মই 2 into 2x into 3 লিখি দিলু a স্কয়ার plus 2ab plus b স্কয়ার 2x plus 3 হোল স্কয়ার 2x plus 3 into 2x plus 3 কোন ফর্মুলা ইউজ হল ax স্কয়ার plus 2ab plus b স্কয়ার is equal to a plus b whole স্কয়ার इधर फॉर्मूला लगाओ पर 2 पारी 3 पारी 4 হেইটো নহয় এই 7 আৰু 8 নোৱাৰি 9 নোৱাৰি 7 আৰু 8 আৰু 9 আৰু 10 নোৱাৰি নি 7 8 9 10 হা কোনে স্কুলত ফ্ৰেছাৰ্ছ হয় নি स्कूल की नंबर अपने ओ कामा কি হয় 11ৰ তহঁতৰ ডনবস্কো লৈ ফ্ৰেছাৰ্ছ কি পাইছে না তহঁতৰ ডনবস্কোতে লৈ আছো ফ্ৰেছাৰ্ছনো কি পাইছে না वो आप लोग रिचुअल तो लेसे लेकिन तो या बेसिकली डनबस्को लेसे মানে ইমান আমি লয়াল নন দেখিবলৈ লাগে মই ইমান লয়াল নহয় তই নিজে পঢ়িম বুলি কৈছিল ডনবস্কোত কৈছিলো কিন্তু এটা বলো तो विश्वास नहीं আমাক নপঢ় না মোৰ বিশ্বাস আছে মোৰ মা পাই নিদিয়ে মোৰ আছে নহয় যদি ডনবস্কোৰ ৰিজাল্ট ভাল আহি যায় ন সব টেপিন ধৰিব এতিয়া সব পেন্সিল ক্লাস আমাক क्या हुआ इसका आई कैन स्लीप सोचा यहीं सोचा पीछे I can know that. এদিন মই দেওবাৰ এটাত দেই
হাফ পেণ্টটো পিন্ধি পেলাই গেঞ্জি পিন্ধি পেলাই এই চকীখনতে শুই আছো মইতো কি দেওবাৰে পেৰেণ্টছ আহিব বুলি মই বোলো ৰ'বচোন ৰ'ব দেখুৱাই পেলাই পটককৈ পেণ্টটো পিন্ধিছিলোঁ ক'লে আপুনি ক'লে আপুনি এনে শুই আছো বোলে এনে হা মহেন্দ্ৰত এইটো মুখতে চকীখনে ফেন ইখন ফেনখনৰ পৰা এনে শুই আছো ইপিনে পেণ্ট চাই ये क्या है ये क्या? झाड़ू पोछा करने के लिए आई हो এডমিশ্যনৰ কথা সুধিলে আৰু মোৰ ৰ'ব 5 মিনিট ৰ'বচোন দেই ছাৰৰ এই মোবাইল হা जबकि हरियो सर से कहता लास्ट पर्सन वो वर्ड में पढ़ा कर নাই নাই গেছ নাই মই কিনিছোঁ মই তাৰমানে পাৰ্ট টাইম কৰি আছোঁ और टीचर মই পাৰ্ট টাইম পঢ়ায়ো দিন भाई की बात बात आंसर दे আপোনাৰ কাম লাগিব নিব ঐ হেৰি পাছকেইটা ট্ৰাই কৰিবি নিজে নহ'লে মই চলিউশ্যন দি দিম হা ঐ এখন দে আৰু मुंह চবৰে দে जिसका है उस हाँ बुक लो বতা হে এনেকৈ চিনেমাত যে হৈ যায় চিনেমাতে কাগজ উৰি যায় চাগে এই ড্ৰিম চিকুৱেঞ্চত চলাই যে চিনেমাত কাগজ উৰি যায় যেনেকৈ তাৰপিছত আনিব কি হ'ল হয় য়েছ আই আণ্ডাৰষ্টেণ্ড ইউ কাইলৈ নাহ নি তেতিয়াহ'লে মানডে কেলৈ আনিবি তই কাইলৈ দিব লাগিব